বৰাৰ পদত্যাগৰ সিদ্ধান্তই তুলপা লগাইছে কংগ্ৰেছৰ বাহিৰ ভিতৰ ভূপেন বৰাৰ হঠাৎ এক কঠোৰ সিদ্ধান্ত আৰু সেই কঠোৰ সিদ্ধান্তৰ পিছতেই এতিয়া থৰকাচুটি হেৰুৱাইছে কংগ্ৰেছৰ নেতৃত্বৰ এপিচিচিৰ সভাপতি এপিচিচিৰ সভাপতি গৌৰৱ গগৈ থৰকাচুটি হেৰুৱাইছে লগতে বৰ্তমান অসমত থকা কংগ্ৰেছৰ তত্ত্বাৱধায়ক কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙৰ থৰকাচুটি হেৰুৱাইছে আৰু তাৰ সমান্তৰালকৈ এটাৰ পিছত আনটো বিস্ফোৰক তথ্য বা বিস্ফোৰক মন্তব্য এই মুহূৰ্তত সন্মুখলৈ আহিছে কি সংবাদ মাধ্যম কি সামাজিক মাধ্যম সৰ্বত্ৰে এই মুহূৰ্তত প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে আৰু তেনে সময়তে এইবাৰ এনএছইউআইৰ এগৰাকী নেতাই বিস্ফোৰণ ঘটাইছে ছ'চিয়েল মিডিয়াত ৰকিবুল হুছেইনৰ বিৰুদ্ধে মহা বিস্ফোৰণ আৰু একে সময়তে গৌৰৱ গগৈক লৈ তীব্ৰ কটাক্ষ এইগৰাকী নেতাৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু আজিৰ দিনটোৰ ৰাজনৈতিকভাৱে অত্যন্ত গৰম কেইবাটাও খবৰ ভূপেন বৰাই যেতিয়াই পদত্যাগৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে আৰু তেতিয়াৰ পৰাই ভূপেন বৰাৰ ঘৰলৈ তাত বাতি কাঢ়িছে কংগ্ৰেছ নেতৃত্বই ভূপেন বৰাক বুজনি দিবলৈ এটাৰ পিছত আনটো পদক্ষেপ হাতত লোৱা হৈছে ঘণ্টাৰ পিছত ঘণ্টা বৈঠকত মিলিত হৈছে আৰু উপায়ন্তৰ হৈ ভূপেন বৰাই অৱশেষত পৰিয়ালৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত জনাবলৈ এদিনৰ সময়সীমা ল'লে আৰু এনেকুৱা এটা সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিছে আৰু তাৰ ভিতৰত ৰকিবুল হুছেইনৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভৱিষ্যত কংগ্ৰেছৰ কোন নেতাই অনাগত সময়ছোৱাত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব কেইবাটাও তাৎপৰ্যপূৰ্ণ গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হ'ল এইবাৰ এগৰাকী এনএছইউআই নেতাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ছ'চিয়েল মিডিয়াত আৰু তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ পোষ্ট এইগৰাকী নেতাৰ য'ত নেকি এইগৰাকী নেতাই অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু বিশেষভাৱে ৰকিবুল হুছেইনৰ কথা উল্লেখ কৰিছে যে ৰকিবুল হুছেইন যেতিয়ালৈকে কংগ্ৰেছ দলত থাকিব তেতিয়ালৈকে কংগ্ৰেছৰ ভাল দিন নাহিব বুলি এক বিস্ফোৰক মন্তব্য কৰিলে এনএছইউআইৰ এইগৰাকী নেতাই মিছবাহ ভূঞা এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ ইতিমধ্যে ভিডিঅ' ৱালত আলোকচিত্ৰ দেখি হয়তো বহুতেই গম পাইছে এজন এনএছইউআই নেতা মিছবাহ ভূঞা কিছু সময় পূৰ্বে এটা ফেচবুক পোষ্ট ছ'চিয়েল মিডিয়াত এটা পোষ্ট আৰু সেই পোষ্টটোত এই বিস্ফোৰণ ঘটাইছে য'ত তেওঁ উল্লেখ কৰিছে স্পষ্টকৈ এয়া চাওক যে ৰকিবুল হুছেইন যেতিয়ালৈকে কংগ্ৰেছত থাকিব কংগ্ৰেছৰ ভাল দিন নাহে এয়া স্পষ্ট মন্তব্য এয়া মিছবাহ ভূঞাই এয়া ৰাজহুৱাকৈ সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে যি সময়ত ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা আজি সদৰি কৰিছে আৰু তেনে সময়তেই এই মহাবিস্ফোৰণ ঘটাইছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ভৱিষ্যতবাণী কৰি কৈছে যে বেছিদিন নাই আৰু ৰাজীৱ ভৱনত আজান দিবলৈ ৰাজীৱ ভৱনত আজান দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে কংগ্ৰেছৰ সভাই সমিতিয়ে ভৱিষ্যতে দুবিধ মাংস থাকিব এই কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে এফালে ছাগলীৰ মাংস আৰু আনফালে আন এবিধ মাংস থাকিব এনেধৰণৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে আৰু সাধাৰণ ঘৰৰ নেতাই কংগ্ৰেছ কৰিব নোৱাৰে কংগ্ৰেছৰ নেতৃত্ব ল'ব নোৱাৰে আৰু সেইবাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰদ্যুৎ বৰদলৈ আটাইতকৈ বেয়াকৈ অপমানিত হ'ব কংগ্ৰেছ দলত 2029 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু সেই 2029 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ এৰিবলৈ বাধ্য হ'ব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজনে এতিয়া উঠি ৰজা বহি ৰজা হৈছে কংগ্ৰেছ দলত আৰু সেইজনৰ মতেই এতিয়া কংগ্ৰেছ দল চলিব লাগিব আৰু এই যে সংঘাত ভূপেন বৰাই আজি দল ত্যাগ কৰিবলগীয়া যি এটা পৰিস্থিতি আহিল এই সংঘাতৰ মূৰতেও হৈছে সেইগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কাৰণ দীৰ্ঘদিন ধৰি দলটোত এলাগী হৈ আছিল ভূপেন কুমাৰ বৰা দলটোত এক প্ৰকাৰ গুৰুত্বহীন হৈ পৰিছিল ভূপেন কুমাৰ বৰা আনকি ভূপেন কুমাৰ বৰাই দলীয় টিকট পাবনে নাপাব ইয়াকে লৈ নানান ধৰণৰ চৰ্চা চলি থকাৰ সময়তে এআইচিচিয়ে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল আৰু এআইচিচিয়ে ভূপেন বৰাক মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল তাৰ পিছতে আবিৰ্ভাৱ ঘটিল কংগ্ৰেছৰ সেইগৰাকী শক্তিশালী নেতা বৰ্তমান ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আকৌ দায়িত্ব দিয়া হ'ল ভূপেন বৰাৰ লগত সেই দায়িত্ব দিয়া হ'ল গৌৰৱ গগৈয়ে ক'লে কংগ্ৰেছ হাইকমাণ্ডক যে কংগ্ৰেছৰ একাংশ নেতাই বিচাৰিছে ৰকিবুল হুছেইনো থাকক
মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা সেই বিশেষ নিৰ্বাচন কমিটিত আৰু সেই মৰ্মে ৰকিবুল হুছেইনকো সেই দায়িত্ব দিয়া হ'ল আৰু ৰকিবুল হুছেইনক সেই দায়িত্ব দিয়াৰ লগতে যেন আকৌ অনিশ্চয়তাত সোমাই পৰিল মিত্ৰ দলসমূহৰ সৈতে আলোচনা অখিল গগৈ লুৰিণজ্যোতি গগৈৰ সৈতে হ'বলগীয়া বৈঠক বাতিল কৰিবলগীয়া হ'ল ভূপেন কুমাৰ বৰাই নিৰ্ধাৰিত সময়ত ভূপেন বৰাই সেই বৈঠক অনুষ্ঠিত নোহোৱাৰ কথা সদৰি কৰিলে মিত্ৰ দলসমূহ বা যিসমূহ দলৰ সৈতে মিত্ৰতাৰ কথা চলি আছে ৰাইজৰ দল বা অসম জাতীয় পৰিষদ সেই বৈঠক নোহোৱাৰ কথা উল্লেখ কৰিলে আৰু তাৰ পিছতে অতি নাটকীয়ভাৱে ভূপেন বৰাক যি সময়ত AICCয়ে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিলে য'ত নেকি মিত্ৰতা চূড়ান্ত কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত দিয়া হ'ল বা কৰ্তৃত্ব প্ৰদান কৰা হ'ল তেনে সময়তে ভূপেন বৰাই আজি দল ত্যাগ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু একমাত্ৰ এজন লোকৰ কাৰণেই কংগ্ৰেছৰ এজন উঠিৰজা বহিৰজাৰ কাৰণেই আজি এনেধৰণৰ এটা সিদ্ধান্ত ল'বলগীয়া হ'ল ভূপেন বৰাই য'ত নেকি মুকলিকৈ সংবাদ মাধ্যমত ক'লে তেওঁ প্ৰবঞ্চিত হোৱা তেওঁ প্ৰতাৰিত হোৱা তেওঁ দলৰ পৰা এলাগী হোৱাৰ কথা তেওঁক এলাগী কৰাৰ কথা এনেদৰে ক্ষোভ প্ৰকাশ কৰি মুকলিকৈ ক্ষোভ প্ৰকাশ কৰি বছৰ বছৰ ধৰি তেওঁৰ বিৰুদ্ধে চলি থকা ষড়যন্ত্ৰৰ কথা এক প্ৰকাৰ ফাদিল কৰি ভূপেন বৰাই আজি দল ত্যাগ কৰাৰ কথা ৰাজহুৱা কৰিলে যদিবা কাইলৈ তেওঁ চূড়ান্ত সিদ্ধান্ত জনাব কংগ্ৰেছ হাইকমাণ্ডক কিন্তু তাৰ পিছতে এনেকুৱা এটা বিতৰ্ক এনেধৰণৰ এটা গৰম পৰিৱেশ কংগ্ৰেছৰ ভিতৰ চৰাত বা ৰাজ্যৰ ৰাজনীতিত গৰম পৰিৱেশ চলি থকাৰ সময়তেই এইবাৰ মিছবা ভূঞা নামৰ এইজন যুৱ NSUI নেতাই এনেদৰে মুকলিমূৰীয়াকৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে এজনকৈ বহু কংগ্ৰেছী এতিয়া দল ত্যাগ কৰিবলৈ সাজু হৈছে সন্মুখত বিধানসভা নিৰ্বাচন গতিকে তেনে সময়ত এইবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিদ্ৰোহ প্ৰকাশ কৰি এনেদৰে এইগৰাকী মিছবা ভূঞা নামৰ NSUI নেতাই আজি প্ৰকাশ কৰিলে কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য কেৱল ৰকিবুল হুছেইনে নহয় গৌৰৱ গগৈ আৰু ৰকিবুলৰ মিয়া প্ৰেমেই এতিয়া ডুবাবলৈ গৈ আছে কংগ্ৰেছ দলক গৌৰৱ ৰকিৰ মিয়া প্ৰীতিয়ে এতিয়া বিপদ মাতি আনিব নেকি কংগ্ৰেছক এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাজনীতিক পৰিৱেশত বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশত এনে প্ৰশ্নৰ অৱতাৰণা হৈছে খোদ এবাৰ NSUI নেতাগৰাকীৰ এই মন্তব্যক লৈ এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে লক্ষণীয় হ'ব এতিয়া পৰিস্থিতি কেনেদৰে সম্ভালে কাৰণ মিয়া প্ৰীতিৰ কথা কোৱা হৈছে মিয়া প্ৰীতি ইতিমধ্যে গৌৰৱ গগৈৰ বিৰুদ্ধে মিয়া প্ৰীতিৰ অভিযোগ উত্থাপন কৰি আহিছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি আহিছে যে নতুন বৰ অসম গঢ়াৰ যি পৰিকল্পনা নতুন বৰ অসম গঢ়াৰ যি অভিযান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত আৰম্ভ হৈছে সেই নতুন বৰ অসম কাক লৈ গঢ়িব মিয়াক লৈ সেই নতুন বৰ অসম গঢ়িব নেকি মুখ্যমন্ত্ৰীয়ে সেই প্ৰশ্ন ইতিমধ্যেই উল্লেখ কৰিছিল অৱতাৰণা কৰিছিল সেই প্ৰশ্ন কৰিছিল গৌৰৱ গগৈ গতিকে এনেকুৱা এটা পৰিস্থিতি তেনে সময়তে স্খলন অব্যাহত আছে কংগ্ৰেছত দলীয় অন্তৰ্কলহ অব্যাহত আছে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতবাণী কৰিছিল যে ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিব সময়সীমা বান্ধি দিছিল তাৰিখ পৰ্যন্ত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে কেতিয়া ভূপেন বৰাই দল ত্যাগ কৰিব সেয়া আছিল 2025 চনৰ জানুৱাৰী মাহত ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতবাণী কৰিছিল কিন্তু 2025 নহয় এতিয়া 2026 চনত দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে ভূপেন কুমাৰ বৰাই এতিয়া বিজেপিত যোগদান কৰিব নে নাই সেয়া সময়ে ক'ব কাৰণ বিজেপিৰ দুৱাৰ খোলা ৰখাৰ কথা খোদ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে কেৱল ইমানেই নহয় বিজেপিৰ প্ৰভুত্ব থকা সমষ্টিৰ পৰা ভূপেন বৰাক জিকাই অনাৰো প্ৰতিশ্ৰুতি তথা আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত এতিয়া APCCৰ সভাপতি বা APCCৰ নেতৃত্ব এতিয়া বাৰে বাৰে বিমূৰত পৰিবলগীয়া হৈছে বাৰে অস্বস্তিত পৰিবলগীয়া হৈছে বাৰে হলঠেকত পৰিবলগীয়া হৈছে সৌখিদিনা কংগ্ৰেছৰ যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱাই পদত্যাগ কৰিছিল আৰু এইবাৰ ভূপেন বৰাৰ পদত্যাগ গতিকে স্বাভাৱিকতেই দলটোৰ বাবে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এক অপূৰণীয় ক্ষতি হিচাপে চৰ্চিত হৈছে ৰাজ্যৰ ৰাজনীতিত কিভাৱে প্ৰিয় দৰ্শক জনাব পাৰে আপোনাৰ মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ